নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক আজি সৰিয়হ ফুলৰ মাজত আহি পথাৰখনত আহি ইমান যে ভাল লাগে তাৰে এটা দৃশ্যৰ কেমেৰা বন্দী কৰি আজি আপোনালোকক দেখুৱাইছোঁ আৰু এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ, ক্ষমা জনাইছোঁ যাতে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু কমেণ্ট কৰে। আপোনালোকৰ ভাল চিন্তাৰ দ্বাৰা আৰু লাইকৰ দ্বাৰা, ছাবস্ক্ৰাইবৰ দ্বাৰা যাতে আগুৱাই যাব পাৰোঁ, এইটোৱে মোৰ আপোনালোকৰ সেৱাৰ থাকিল। গতিকে আগবাঢ়িছোঁ। আমি অভাৱ বুলি সকলোৱে কওঁ, আমাৰ যে আৰু 3টা অভাৱ আছে আৰু এই 3টা অভাৱ আমাৰ জনাৰ খুবেই প্ৰয়োজন, সেইখিনি আপোনালোকক কওঁ, ক্ষমা বিচাৰিছোঁ, ভুল নাভাবিব। আমি জানিব লাগে অভাৱ কোনকেইটা। এই ধন সম্পদকেইটা ভালকৈ যদি আমি কাম বন কৰোঁ শুদ্ধ চিতে আমি পাম, এইটো অভাৱ বুলি নকয়। আচল অভাৱ কোনটো? যি পিতৃ মাতৃ আদিগুৰুক চিনি নাপায়, এই যে অভাৱ 3টা, সেই কথাটো যে নাজানে, সেই কথাটো জানিব লাগিব কাৰণে বুজাই দিছোঁ আপোনালোকক যে আমাৰ সেই 3টা অভাৱ হৈছে পিতৃ মাতৃ আদিগুৰুক চিনি নোপোৱা, আৰু দ্বিতীয়তে হৈছে শিক্ষাগুৰুক চিনি নোপোৱা, আৰু তৃতীয়তে হৈছে শৰণদাতা গুৰুক চিনি নোপোৱা। এই 3 গুৰু মানুহৰ জীৱনত খুবেই প্ৰয়োজন আৰু এই 3 গুৰু আমি ল'বই লাগিব ভক্তি সহকাৰে। যদি আমি এই 3 গুৰু নলওঁ, আমাৰ জীৱনটো অথলে যায়, আমি কৰ্মত ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে সেয়েহে আমি সদায় এই 3 গুৰুক ভক্তি কৰিব লাগে। প্ৰথমে আমাৰ পিতৃ মাতৃ আদিগুৰুসকলে অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰি কৃষি কাৰ্যৰ খেতি কৰি আমাক ডাঙৰ দীঘল কৰে আৰু 9 মাহ 10 দিন গৰ্ভত ৰাখি আমাক বহুত কষ্টৰ দ্বাৰা আমাক ডাঙৰ দীঘল কৰি কি কয়, সেই দ্বিতীয় গুৰু শিক্ষাগুৰুজনৰ ওচৰলৈ আমাক অক্ষ বৰ্মৰ শিকিবলৈ পঠাই দিয়ে। গতিকে সেয়েহে আমি সকলোকে ভক্তি কৰিব লাগে, কাৰণ আমাক আদি পিতৃ মাতৃ গুৰুসকলে ককা আইতা মামা খুৰা এইবোৰ শিকায়, কিন্তু অক্ষ ব্ৰহ্মৰ জ্ঞানটো কোনে শিকাব? এই দ্বিতীয় গুৰুজন শিক্ষাগুৰুজনে, যিটো কলমৰ দ্বাৰা, যিটো বিন্দুৰ দ্বাৰা এডাল ৰেখাৰ সৃষ্টি হয়, আৰু সেই ৰেখাডালৰ পৰা যদি আমি কি কৰোঁ, এটা বাক্য শব্দ অৰ্থ মানে তাত ক'ব পাৰে বা বনাব পাৰে বা লিখিব পাৰে, সেইজন হৈছে দ্বিতীয় গুৰু শিক্ষাগুৰু, আৰু সেই গুৰুজনৰ আমি সদায় ভক্তি কৰিব লাগে। গতিকে সেয়েহে আজি কৈছোঁ আপোনালোকক। আৰু যিজন তৃতীয় গুৰু মানে শৰদাতা গুৰু, মুক্তিদাতা গুৰু, সেইজন গুৰু যদি আমি আশ্ৰয় লওঁ, আমাৰ কাৰোৰে এই পৃথিৱীত ভয় নাই, কোনেও নোম এডাল লোৱাব নোৱাৰে। যেনে সেই গুৰুজনে আশ্ৰয় দিব পাৰে আৰু অভয় বাণী দি আমাক এই পৃথিৱীৰ পৰা উদ্ধাৰ পথ দেখুৱাব পাৰে, সেইজন হৈছে সৎগুৰু। গতিকে সেয়েহে আজি আপোনালোকক অৱগত কৰিছোঁ, কাৰণ পৃথিৱীৰ চতুৰ্দিশে হাহাকাৰ। এই 3টা অভাৱৰ কাৰণে আজি কোনো কাক চিনি নাপায়, পুত্ৰীও পিতৃক চিনি নাপায়, মাতৃৰ স্বামীক চিনি নাপায়। আজি গোটেই ভাৰতখন আৰু অসমখন হাহাকাৰ হৈ আছে। কিন্তু এইখিনি কোৱা চলেদি আৰু মোৰ ভিডিঅ' মাধ্যমে মই সাংবাদিকসকলক, নিউজ লাইভ, DY6 দাদাসকলক ক্ষমা জনাইছোঁ। আপোনালোকে কিন্তু বহুত অশেষ কষ্ট কৰে, কৰি আমাৰ ভিডিঅ'বোৰ প্ৰেৰণ কৰে। আমি চাওঁ বা নাচাওঁ, কিন্তু আমালৈ আপোনালোকে সদায় কি কৰে, ক'ত কি হৈছে নহৈছে, পৃথিৱী কোন দিশে গতি কৰিছে, এইটো আমাক দেখুৱাই থাকে। কিন্তু আজি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ দাদা আৰু বৌহঁত কি কৰে, ফেচবুক ইনষ্টাগ্ৰাম বেছি ব্যস্ত হৈ থাকে, অথচ নিউজবিলাকত আমি গুৰুত্ব নিদিওঁ। এবাৰ যদি আমি নিউজবিলাক চাব বিচাৰোঁ, গম পোৱা যাব যে কোনফালে গতি কৰি আছে। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকক, ঈশ্বৰে মংগল কৰক। আপোনালোকে নাভাবিব যে সৎ বাৰ্তা আলাপ কৰি প্ৰচাৰ কৰাৰ কাৰণে, এইবোৰ ভিডিঅ' দেখুওৱাৰ কাৰণে আমাৰ শত্ৰুৱে আগুৰিব নেকি? নহ'ব আৰু নোৱাৰে। ঈশ্বৰ আহিল আৰু সেইজনৰ নাম কৈ দিছোঁ, গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ। আজি জগতত আহি উদ্ধাৰ কৰি আমাক এডাল নালিয়ে দি জাতি সৃষ্টি নকৰাকৈ আমাক কি কৰিছে, এক্ষৰণ দিছে। সেইজনাই আজি আহি আমাক অভয় বান্ধি দিছে, মোৰ নাম লোৱা, সৎকৰ্ম কৰা, নিন্দা নকৰিবা, ঘৃণা নকৰিবা, এইবোৰ পৰিহাৰ কৰি তুমি ঈশ্বৰৰ ভানত ৰত হোৱা, তুমি শান্তিৰে জীৱন নিয়াব পাৰিবা। গতিকে সেয়েহে আমাৰ সাংবাদিক দাদা আৰু বন্ধুসকলক কৈছোঁ, আপোনালোকে আগুৱাই যাওক, আপোনালোকে সৎ বাতৰি প্ৰচাৰ কৰি থাকে, যাতে আমাৰ অসমখন ভাৰতবৰ্ষখন শান্তি হওক। গতিকে সেয়েহে আপোনালোকক কিদৰে মই সেৱা শুশ্ৰূষা কৰিম, তথাপিতো মোৰ ভিডিঅ' মাধ্যমেদি সেৱা জনাইছোঁ আৰু ভক্তি কৰিছোঁ, যাতে ঈশ্বৰে মংগল সদায় আপোনালোকক কৰে আৰু সৎ কথাৰ কাৰণে প্ৰচাৰ কাৰণে আগুৱাই যাব দিয়ে। গতিকে সেয়েহে
আজি এইখিনি আপোনালোকক অৱগত কৰিলোঁ, কিয় আমাৰ পৃথিৱীত চতুৰ্দিশে হাহাকাৰ দেখা দিছে। আৰু এই হাহাকাৰবোৰ কিয় দেখা দিছে সেইকাৰণে মানে ক'ব বিচাৰিলোঁ। কাৰণ আজি ভাল কথা চাৰিআলিত এখনত গ'লে ক'তোৱেই নাপাব, পেপাপত্ৰই নাপাব, কাটা মাৰা এইবোৰ। গতিকে সেয়েহে যাতে আমি এই বস্তুকেইটা বুজি পাই আমি সজাগ হ'ব পাৰোঁ বা আৰু যাতে শান্তি লাভ কৰিব পাৰোঁ, সেইকাৰণে এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনালোঁ। আৰু এইখিনি খুবেই প্ৰয়োজন জনাটো। আৰু আমি দুৰ্বল হ'ব লাগে। দুৰ্বল এইকাৰণে হ'ব লাগে, দুৰ্বলৰ মৰণ নাই, সৰু মৰণ নাই। যেতিয়া চৰাই চিৰিকটিয়ে বাহাৰ সাজিবলৈ দুৰ্বল লৈ যায়, হঠাৎ যদি ক'ৰবাত গছৰ ডালত পৰি যায়, চাবচোন গজালি মাৰে আৰু পঙা মাৰে। সেইকাৰণে কৈছে দুৰ্বল মৰণ নাই। আমি বৰগছ হ'ব নালাগে, বৰগছ হ'লে কি হয় উঘালি পৰা যায়। গতিকে সেইকাৰণে দুৰ্বল আমি হ'ব লাগে। আৰু সৰুতে ঈশ্বৰ থাকে, ভগৱান থাকে। গতিকে আমি সেইকাৰণে কৈছোঁ, আমি ইংলিছত পূৰা কৈ থাকোঁ মাষ্ট বি বিগান মেজৰিটি, হয় নহয়? গতিকে সঁচাকৈ কিন্তু আমি দেখিছোঁ দেখোন বিপৰীতহে দেখা পাইছোঁ। গতিকে সেয়েহে আমি অনুৰোধ কৰিছোঁ, আমি সৰুত সমাজখন ডাঙৰ হৈ যায় আৰু শান্তি লাভ হয়। গতিকে আজি ভিডিঅ' মাধ্যমেদি আপোনালোকক ক'লোঁ, মনত দুখ নাপাব যে আমাৰ অসমখন ইমান সুন্দৰ শস্য মৎস্যই ভৰপূৰ, কিমান আনন্দ লাগে। ঈশ্বৰে কি কৰি থৈ দিয়া নাই, চব সৃষ্টি কৰি থৈ দিছে। আমি কেৱল সৎকৰ্ম কৰিব লাগে। গতিকে সেয়েহে পুনৰ সেৱা জনাই আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু চমু কৰিছোঁ। ধন্যবাদ থাকিল। আৰু লাষ্টত আপোনালোকৰ সহপৰিয়ালক মংগল কামনা কৰিলোঁ ভগৱানৰ ওচৰত। ধন্যবাদ।